আপোনালোকৰ ভালনে আমি যে আপোনালোকৰ ভাল বুলি ভাবিছো আপোনালোক যেতিয়া আহিলে আমাৰ নাটকখন আৰম্ভ কৰো কি কয় ৰাইজ বলক আমি আমাৰ নাটকখন আৰম্ভ কৰো আপোনালোকে আমাৰ নাটকখন শেষলৈকে উপভোগ কৰিব দে ৰাইজ আহিলো এটা কথা কবলৈ থাকিয়ে গৈছিলে পাই আপোনালোকে এফালে থকা মোবাইলটো সাইলেন্ট কৰি থব দে নহলে আমাৰ মঞ্চত কৈ থকা কথাখিনি আপোনালোকে নুশুনিব নহয় আৰু কোন কোন লাছলিবোৰক চিপছ কুৰকুৰি খাবলৈ নিদিব তেতিয়াও আপোনালোকে আমাৰ মঞ্চত কৈ থকা কথাখিনি নুশুনিব আহিলো দে ৰাইজ শেষলৈকে চাব দে আমাৰ নাটকখন তোমালোকে বাৰু কি খেলি আছিলা এবাৰ কোৱাচোন মোক ৰবা এটা এটাকে কোৱা তোমালোক দুটা কি খেলি আছিলা বা ষ্টন পেপাৰ সিজাৰ আৰু তোমালোক দুটাই হয় নি আৰু তোমালোক দুটাই কি খেলি আছিলা বা আৰু তুমি কি খেলি আছিলা ফ্ৰী ফায়াৰ আৰু তুমি কি খেলি আছিলা বা আৰু তুমি পাবজি ফ্ৰী ফায়াৰ ষ্টন পেপাৰ সিজাৰ হেৰো আমাৰ দিনৰ খেলবোৰ শুনিলে তোমালোক আচৰিত হবা আমাৰ দিনত ফ্ৰী ফায়াৰ পাবজি এইবোৰ নাছিল নহয় আমাৰ দিনত কুট হাই গুদু ৰজাই হুকুম দিছে কাবাডী আদি খেলবোৰহে আছিল Don't
তোমালোকে বাৰু সাধু শুনিবা নেকি তেন্তে আহা মোৰ লগত আজি তোমালোকক মই এটা গল্পকে শুনাম এখন গাঁৱত এজনী দুখীয়া খুৰী আছিল এই খুৰীজনীৰ নামটো পাহৰিছো কিন্তু সকলোৱে তেওঁক পইতা খুৰী বুলি মাতিছিল পইতা খুৰী গতিকে আজি তোমালোকক মই পইতা খুৰীৰ গল্প শুনাম গল্প শুনিবানে সকলোৱে
জুমনিত লাল কাল হৈ আছে হাৰেই নাপাব তেন্তে আমি লাহেকৈ সোমাই জলকীয়া লৈ পইতা ভাতখিনি খাই ব'লা বলো বলো পইতা ভাত কেইটাকে খাই জীয়া
কৰি পেলালে ও কালি কৰি পেলালে কি কথা কোৱা কি কথা কোৱা কালি ৰাতি পানী ঢালি চাঙত তুলি থৈছিল মেকুৰী ভানি গনিয়ে চাঙৰ পৰা নমাই ইমান ধুনীয়াকৈ খাব পাৰেনে
ধৰি ধৰি চলিলে খুৰী ৰজাৰ বাৰীৰে চলিলে খুৰী ৰজাৰ বাৰী লাঠি হাত ধৰি ধৰি চলিলে খুৰী ৰজাৰ বাৰীৰে মাথাৰ ওপৰে সূৰ্য উঠে পিয়াহতে বুকু ফাটে চলিলে খুৰী ৰজাৰ বাৰীৰে চলিলে খুৰী ৰজাৰ বাৰীৰে
এটা কথা বুজিব পৰা নাই কোনটো কথা আজি কেইবাদিনো ধৰি মই এটা কথা চিন্তা কৰি আছো কিন্তু সেইটো কথা উত্তৰ বিচাৰি পোৱা নাই হেৰো তুমি এটা কথা সেইটো কথা যে কৈ আছা আসল কথাটো নোকোৱানো কিয় আজি কেইবাদিনো ধৰি ৰাতিৰ আন্ধাৰত দুটা মানুহ যে যায় ক'ত যায় বাৰু হয় বাৰু সেইটো কথা ময়ো মন কৰিছোঁ আৰু মোৰো সন্দেহ হৈছে চাৰিওফালে কি যে চলি আছে একোকে ধৰিব পৰা নাই হয় বাৰু কোনফালে চাম কোনোবা এগালমান এইফালে অহা যেন লাগিছে কেইয়া আমাৰ খুৰীজনী আকৌ খুৰীৰ লগত সেয়ানো কোন কেইয়া চুপ ভেকুলী আৰু শিঙি মাছ যেন লাগিছে কিন্তু খুৰীৰ লগত সিহঁতনো ক'ত যায় ৰ'বা সুধিব লাগে গছৰ ঝোপত ঝুলিছে বেৰ উমতি নাখালিছে বেৰ চলিলে খুৰী ৰজাৰ বাৰীৰে চলিলে খুৰী ৰজাৰ বাৰীৰে চলিলে খুৰী ৰজাৰ বাৰীৰে দল বললৈ কোনফালে যোৱা দেখোন কিবা যুদ্ধ লাগিছে নেকি যুদ্ধ লগা নাই লাগিবহে কোনপিনে যায় কওক আকৌ ৰজাৰ ওচৰত গোচৰ দিবলৈ কিহৰ গোচৰ Sorry.
ৰজাৰ বাৰীৰে খুৰ আছিল পথত পৰা নগৰে শিলৰা চৰা চলিলে খুৰী ৰজাৰ বাৰীৰে চলিলে খুৰী ৰজাৰ বাৰীৰে অ খুৰী সাৱধান ৰবা ৰবা এই কোন তহঁতি আমি খুৰ তহঁতি তহঁতক দেখাই নাছিলো হ'ব বাৰু ইমান খৰখেদাকৈ কোনফালে যায় আপোনালোক চোৰে মোৰ ঘৰত সদায় পইতা ভাত চুৰ কৰি খায় তাকে ৰজাৰ ওচৰত গোচৰ দিবলৈ যায় এই কথাটো বুজাই নাই পাই
পিছে কি হ'ল কিয় আহিছে মহাৰাজ মোৰ ঘৰত চুৰে সদায় পইতা ভাত চুৰ কৰি খায় পইতা ভাত এই অসম্ভৱ হ'বই নোৱাৰে নহয় মহাৰাজ মই মিছা কথা কোৱা নাই মহাৰাজ মই সঁচা কথা কৈছোঁ মোৰ ঘৰত চুৰে সদায় পইতা ভাত চুৰ কৰি খায় মহাৰাজ আজিলৈকে আমাৰ ৰাজ্যত আপুনি চোৰৰ গোচৰ শুনি পাইছে এইগৰাকী খুৰীয়ে ৰাজ্যৰ লগতে আপোনাৰ বদনাম কৰিব বিচাৰিছে নহয় মহাৰাজ মোৰ কি লাভ ক্ষতি হ'ব আপোনাৰ আৰু এই ৰাজ্যৰ বদনাম কৰি কিন্তু মন্ত্ৰীৰ কথাটো সঁচা ৰাইজে যদি এই কথাটো কেনেবাকৈ শুনে তেন্তে ভাবিব যে ৰজাই ভালদৰে ৰাজ্য শাসন কৰিব পৰা নাই মহাৰাজ মই ভাবোঁ খুৰীয়ে মিছা গোচৰ দিয়াৰ বাবে শাস্তি পাব লাগে তুমি একেবাৰে ঠিক কথা কৈছা মন্ত্ৰী এয়া আপুনি অন্যায় কৰিছে মহাৰাজ ন্যায় অন্যায় কথা এটা মই তোৰ পৰা শিকিম নেকি মই দেখিছোঁ তোৰ সাহস অলপ বেছি মহামন্ত্ৰী মহাৰাজ চন্দৰী মতা আৰু এই বুঢ়ীজনী শাস্তি দিয়া চন্দৰী ৰাজদ্ৰোহৰ বাবে আৰু মহাৰাজক অপমান কৰাৰ বাবে এই বুঢ়ীজনীক মহাৰাজৰ সন্মুখত 10টা চাবুকেৰে মাৰিব লাগে চুৰ আহিব আমি আপুনি তেতিয়া
জুই তাপত ফুটি থাকিবা আমি সহায়তে দিম হ'ব আৰু শিঙি তোমালোকে ক'ত থাকিবা আপুনি যেতিয়া পইতা ভাতৰ বাবে পানী ঢালিব আমাক তাতে ৰাখিব পইতা ভাতখিনি দেখোন বেয়া হৈ যাব হ'ব আমাৰ নাটকখন চাই ভাল পালেনে? আমি ভাবিছোঁ যে আপোনালোকে আমাৰ নাটকখন চাই ভাল পালে। আৰু যদি ইয়াত কিবা ভুল হৈছে ক্ষমা কৰিব দে ৰাইজ। আমি আমাৰ আগৰ টিকিটলৈ